অৱশেষত ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে অসমীয়া ভাষাই। অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল এক অনানুষ্ঠানিক কথোপকথনৰ পৰা। আৰু এয়া সম্ভৱ হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ বাবে। নমস্কাৰ, মই সুস্মিতা শৰ্মা আৰু আপুনি চাইছে সত্য। অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ দিশত হোৱা অগ্ৰগতিৰ আঁৰৰ কথা ক'বলৈ ওলাইছো। প্ৰাক্তন শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰবিচ্ছিন্ন প্ৰচেষ্টা আৰু আগ্ৰহৰ বাবে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হ'ল। শিক্ষামন্ত্ৰী হৈ থকাৰ সময়তে হিমন্ত বিশ্ব শৰ্মাই এই ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰিছিল। তদানীন্তন প্ৰকাশন পৰিষদৰ অধ্যক্ষ হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মতে ডাক্তৰ ভাস্কৰজ্যোতি শৰ্মা আৰু প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ওড়িশাৰ প্ৰখ্যাত ভাষা বিজ্ঞানী দেৱী প্ৰসন্ন পাটনায়কৰ সৈতে সাক্ষাৎ কৰি অসমীয়া ভাষাক কিদৰে ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াব পাৰি তাৰ বিষয়ে আলোচনা কৰিছিল। তাৰ পাছতে কোভিডৰ মাজতে হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ প্ৰচেষ্টাত প্ৰাৰম্ভিক কামখিনি আৰম্ভ হয়। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপতে বিধানসভাত বিশ্বজিৎ ফুকন আৰু সংসদত পবিত্ৰ মাৰ্ঘেৰিটাই বিষয়টো উত্থাপন কৰে। হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাৰ নেতৃত্বত পৰিষদৰ সচিব প্ৰমোদ কলিতাক সদস্য সচিব আৰু ডাক্তৰ মৃদুল বৰদলৈ, ডাক্তৰ নমিতা দেৱী আৰু ডাক্তৰ ভাস্কৰজ্যোতি শৰ্মাক লৈ এখন ডকুমেণ্ট প্ৰিপেৰেশ্যন কমিটি গঠন কৰে। এই সমগ্ৰ পৰিক্ৰমাৰ প্ৰধান ব্যক্তিজনে আছিল হিমন্ত বিশ্ব শৰ্মা। পৰৱৰ্তী পৰ্যায়ত কমিটিখনে প্ৰস্তুত কৰা পূৰ্ণাংগ ডকুমেণ্টখন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ লগতে বিষয়টো আগবঢ়াই নিয়াত নিৰন্তৰভাৱে লাগি আছিল পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱা হিমন্ত বিশ্ব শৰ্মাই। এই গোটেই প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰি তাহাঁতি শিক্ষামন্ত্ৰী হৈ থকাৰ দিনৰ পৰা আজিলৈকে নিৰৱচ্ছিন্নভাৱে এই কামত লাগি থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এগৰাকী কৃতজ্ঞ অসমীয়া ৰূপে মোদী দিনৰ পিছতেই তেখেতক আমি ধন্যবাদ জনাইছোঁ। আমাৰ অসমীয়া ভাষাটো অতি শক্তিশালী ভাষা, নজহা নপমা এক সুৱদী ভাষা, এটা ধ্ৰুপদী ভাষাৰ যিখিনি গুণ থাকিব লাগে প্ৰতিটো গুণেই হাজাৰ বছৰ ধৰি বিদ্যমান। এই ভাষাৰ স্বীকৃতিৰ বাবে সকলো গুণ আমাৰ আছে আৰু কেতিয়াবাই আচলতে স্বীকৃতি পাব লাগিছিল। তাৰ বাবে প্ৰয়োজন ৰাজনৈতিক সদিচ্ছাৰ, ৰাজনৈতিক সিদ্ধান্তৰ, আৰু সেয়া কৰি দেখুৱালে আমাৰ দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীদেৱে। ই যেতিয়া তেনে এটা স্বীকৃতি পালে তেতিয়া স্বাভাৱিকতেই তাৰ লগত আনুষংগিক যিবিলাক সা সুবিধাবিলাক আমি পাম আৰু সেইখিনি যাতে আমি জাতি হিচাপে ভাষাৰ স্বাৰ্থত গ্ৰহণ কৰোঁ সেই আবেদন মই সকলোৰ প্ৰতি আগবঢ়াইছোঁ। আনটো দিশৰ পৰা চালে ক'ব পাৰিম যে আমি এবাৰ অন্ততঃ সচেতন হ'ব পাৰিছোঁ বা সুবিধা এটা পাইছোঁ যে আমাৰ ভাষাটো কিমান প্ৰাচীন, কিমান পুৰণি, কিয় ই ক্লাছিকেল, কিয় ধ্ৰুপদী। আৰু সেইটো যদি আমি অনুভৱ কৰিব পাৰোঁ তেতিয়াহ'লে হয়তো আমি সেই অনুযায়ী কামৰ কাৰণে আগুৱাই যাব পাৰিম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আজি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি পাবলৈ সক্ষম হ'ল। আৰু ইতিমধ্যে অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ পাছতে সমগ্ৰ অসমবাসী উৎফুল্লিত হৈ পৰিছে। সকলো এগৰাকী অসমীয়া হিচাপে গৌৰৱান্বিত আছে। এই সন্দৰ্ভত আপোনাৰ যদি মতামত আছে তেনেহ'লে আমাৰ কমেণ্ট বক্সত আপুনি লিখিব পাৰিব। আৰু সত্য চাই থকাৰ বাবে আপোনাক ধন্যবাদ।